তেজপুৰ মেণ্টেল হস্পিটেলৰ ভিতৰত আৰু কি সুবিধা আছে ৰাইজৰ কাৰণে সেয়া আজি মই আপোনালোকক ক'ম। হেল্ল' হোৱাটছআপ গাইজ, মই সেলিম, আপোনালোকে চাই আছে এছ আঠিয়া ব্লগ। আজি মই আপোনালোকক তেজপুৰ মেণ্টেল হস্পিটেলৰ বিষয়ে বা মেণ্টেল হস্পিটেলৰ ভিতৰত আৰু কি সুবিধা আছে ৰোগীৰ কাৰণে সেইবিলাক ক'ম। যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে প্ৰতিটো মানুহৰ ওচৰত যায় আৰু তেখেতসকলে জানিব পাৰে যে তেজপুৰ মেণ্টেল হস্পিটেলৰ ভিতৰত আৰু কি মুকলি কৰিছে চৰকাৰে। সেইকাৰণে মই আপোনালোকক কৈছোঁ শ্বেয়াৰ এটা কমচে কম কৰিব। প্লিজ ভিডিঅ' স্ক্ৰিপ্ট নকৰিব আৰু যদি কোনোবা নতুন হয় তেনেহ'লে মোৰ পেজটো ফ'ল' কৰিব আৰু কথাখিনি ভালদৰে শুনিবলৈ চেষ্টা কৰিব, স্ক্ৰিপ্ট নকৰিব। আৰু সেই মেণ্টেল হস্পিটেলত 2024 মাৰ্চত পেচেণ্টৰ কাৰণে হস্পিটেল খুলি দিয়া হৈছে। তাৰ ভিতৰতে তেখেতসকলে খুলিছে আগতে বনোৱা হস্পিটেল গেট নম্বৰ 7। গেট নম্বৰ 7, সেই 7 নম্বৰত নতুনকৈ 2024 মাৰ্চত নেশামুক্ত কেন্দ্ৰ খুলি দিয়া হৈছে। অৰ্থাৎ যিসকল লোকে বা যিসকল ল'ৰাই হওক ছোৱালীয়ে হওক নেশা কৰে, ড্ৰাগছ খায়, টেবলেট খায়, মদ খায়, গাঞ্জা খায়, এনি বস্তু, যিকোনো বস্তু মানে মুঠতে নেশা হ'লেই হ'ল। নেশা খাই 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 ঘৰখন বৰবাদ কৰি থৈ দিয়ে। নিজৰ ঘৰ যদি আপোনাৰ ঘৈণীয়েক থাকে তেনেহ'লে ঘৈণীয়েকৰ অশান্তি, মা দেউতাৰ অশান্তি, তেখেতসকলৰ কষ্ট, তেখেতসকলৰ দুখ, তেখেতসকলৰ বেদনা একমাত্ৰ ড্ৰাগছ খোৱা মাকে বা ড্ৰাগছ খোৱা বাপেকেহে জানিব, বেলেগ অইন কোনেও নাজানে। সেইকাৰণে মই আজি আপোনালোকক খুব ধুনীয়া এটা প্ৰচেছ লৈছে চৰকাৰে, খুব ধুনীয়া এটা ষ্টেপ লৈছে। হয়তো বহুতে জানে, হয়তো বহুতে নাজানে। মই এছ আঠিয়া ব্লকৰ জৰিয়তে জনাই দিব বিচাৰিছোঁ। ঘৰত অশান্তি কৰিছে, মা দেউতাক জ্বলাইছে, অশান্তি কৰিছে, গাঁৱৰ ৰাইজক অশান্তি কৰিছে, পুলিচে তাক এৰেষ্ট কৰে, 3 মাহ জেল খাটি আহি আকৌ ঘৰত আহি সি বিক্ৰী কৰে বা খায়। এই তেখেতসকলৰ কাৰণে চৰকাৰে 2024 মাৰ্চত নেশামুক্ত কেন্দ্ৰ মুকলি কৰি দিয়া হৈছে। সপ্তাহত 3 দিন বন্ধ থাকে, বুধবাৰ, শুক্ৰবাৰ আৰু দেওবাৰ। সেয়ে আপোনালোকে এই 3টা বাৰ এৰি বাকীকেইটা বাৰত আপোনালোকে যাবলৈ চেষ্টা কৰিব। আৰু যদি কোনো ব্যক্তিয়ে যাবলৈ চেষ্টা কৰিছে, নিজে ভাবিছে বহুত খাইছোঁ আৰু নাখাওঁ, এতিয়া এৰি দিওঁ, তেনেহ'লে মোৰ লগত আহি আপোনালোকে আলোচনা কৰিব কেনেকৈ যাব লাগিব, কেনেকুৱা গ'লে ভাল হ'ব। মই আপোনালোকক মোবাইলত নকওঁ, কিয়নো মোবাইলত ক'লে ভিডিঅ' ডাঙৰ হৈ যাব। সেয়ে আপোনালোকে নিজে মোৰ লগত কণ্টেক্ট কৰিব। মোৰ ইয়াত নাম্বাৰ নিজৰে আছে নাম্বাৰ, আপোনালোকে সেইটো নাম্বাৰত ফোন কৰিব পাৰিব। ফোন কৰি মোৰ লগত আলোচনা কৰিব পাৰিব কেনেকৈ যাব বা তাত থকাৰ ছিষ্টেমটো কেনেকুৱা, অভাৰড'জ হৈ গ'লে তাত ৰাখে নে নাৰাখে, জেনেৰেল যিকোনো মানুহ গ'লে তাত লক কৰিব পাৰিব নে নোৱাৰিব, বুজাই দিম। একমাত্ৰ মোক কণ্টেক্ট কৰিব যোনে যাব বা যাৰ যোৱাৰ ইচ্ছা আছে যে মই টেবলেট খোৱা এৰি দিম, মদ খোৱা এৰি দিম, সকলোখিনি এৰি মই ভাল মানুহ হৈ যাম, এটা ভাল সমাজত থাকিম, এটা ভাল ফেমিলিত থাকিম। তাত মই নিজেই 3টা পেচেণ্ট লৈ গৈছোঁ। 2টা অলৰেডি এডমিট আছে, মই নাম মেনশ্যন নকৰোঁ আপোনালোকক। 2টা অলৰেডি তাতে এডমিট আছে আৰু এটা পেচেণ্ট 3 মাহ হ'ল মেডিচিন খোৱা, বহুত ভালে আছে। যিবিলাক নাৰ্ছ আছে, আপোনাৰ ৰিচিপশ্যন কাউণ্টাৰত যিসকল আছে বা আমাৰ ডক্টৰসকল আছে, বাইদেউসকল আছে, সিকিউৰিটি গাৰ্ড আছে,
বহুত ভাল বিহেভ কৰে। কি ক'ম আপোনালোকক, এনেকুৱা বিহেভ, এনেকুৱা ছিষ্টেম, মানে লগত কোনো যাবও নালাগে। আপুনি যদি খালী ছিংগেল মানুহ যে মই এৰি দিম, আজিৰ পৰা মই খোৱা এৰি দিম, এনেকুৱা মনত ৰাখি পেলাই আপুনি যদি নিজে ইচ্ছাকৃতভাৱে আপুনি অকলে যায়, তেনেহ'লে আপুনি গৈ পেলাই খালী ছিকিউৰিটি গাৰ্ডক কথাখিনি জনাই দিব যে দাদা মই আহিছোঁ নেশা এৰিবলৈ, এতিয়া কি কৰিব লাগিব, গোটেই বস্তু আপোনাক দেখুৱাই দিব। আপুনি যোৱাৰ লগে লগে আপোনাৰ এটা ফাইল বনাব। ফাইলটো লৈ যেতিয়ালৈকে আপোনাৰ ডক্টৰে নেদেখে বা এডমিট নহয় বা ব্লাড পৰীক্ষা হোৱা নাই, সকলোখিনি কৰি আপোনাক বিদায় দিব। এনেকুৱা ছিষ্টেমেটিক, এনেকুৱা ভাল। সকলো মানুহ পাগল নহয়, সকলো মানুহ ঘৰত অশান্তি নকৰে। সেইকাৰণে আপোনালোকে যোৱাৰ যদি ইচ্ছা আছে মোৰ লগত কথা ক'ব, গোটেইখিনি মই আপোনালোকক তেতিয়াহে ক'ম। মই চেলিম বিদায় লৈছোঁ আপোনালোকৰ পৰা। আপোনালোকে ভালে থাকিব, সুস্থ থাকিব, শান্তিত থাকিব। সদায় মই মোৰ ভিউৱাৰ্ছসকলৰ কাৰণে, সকলো ৰাইজৰ কাৰণে মই দোৱা কৰোঁ, ভগৱান বা আল্লাই যাতে আপোনালোকক ভালে ৰাখে। আসসালামু আলাইকুম, নমস্কাৰ।